নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে এইবাৰ এইচএছ এক্সাম দিছে আৰু ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইয়াৰ ৰিজাল্টৰ বাবে অফিচিয়েলভাৱে ডেট। তো এইবাৰ এইচএছৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব, এই মাহতে দিয়া হ'বনে কেতিয়া দিয়া হ'ব, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে এইবাৰ এইচএছ অৰ্থাৎ 12ৰ এক্সাম দিছে আৰু ইয়াৰ ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইয়াৰ ৰিজাল্টৰ ডেট। তো এইবাৰ যি আছাম এইচএছ অৰ্থাৎ 12ৰ এক্সাম 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈকে হৈছিল, তো তাৰ বাবে ৰিজাল্টৰ ডেট ইতিমধ্যে ঘোষণা হৈ গ'ল। অৰ্থাৎ এই মাহৰে 28 তাৰিখে ইয়াৰ ৰিজাল্ট দিয়া হ'ব। তো ৰিজাল্ট কেনেকৈ চেক কৰিব, কিয় 28 তাৰিখে ৰিজাল্ট দিয়া বুলি ক'লোঁ, সকলো ডিটেইলছ সহকাৰে আপোনালোকক জনাই আছোঁ। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এইটো বহুতেই ভাল খবৰ, কাৰণ এইটোৱে হ'ল এইবাৰৰ আছাম এইচএছৰ ৰিজাল্টৰ সঠিক ডেট। তো বন্ধু বান্ধৱীসকল, আপোনালোকে আপোনালোকৰ এইচএছৰ ৰিজাল্টসমূহ acc.assam.gov.in, ৰিজাল্ট আছাম, ইণ্ডিয়াছ ফাৰ্ষ্ট জব এলাৰ্ট আদি ৱেবছাইটসমূহত নিজৰ ৰোল কোড আৰু ৰোল নাম্বাৰ দি চেক কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, 28 তাৰিখে যে মই এইচএছৰ ৰিজাল্টৰ ফিক্স ডেট বুলি ক'লোঁ, এইকাৰণে ক'লোঁ কাৰণ CM ছাৰে ইতিমধ্যে ইয়াৰ ৰিজাল্টৰ বাবে টুইট মুকলি কৰি দিছে। তো আজি যিহেতু 23 এপ্ৰিল আৰু 5 দিন পিছত ইয়াৰ ৰিজাল্টসমূহ দিয়া হ'ব। তো যেতিয়াই ইয়াৰ ৰিজাল্ট দিয়ে, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো বন্ধু বান্ধৱীসকল, এতিয়া হয়তো আপোনালোকে জানিব পাৰিলে যে এইবাৰ আছাম এইচএছ অৰ্থাৎ 12ৰ ফাইনেল এক্সামৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব। তো অতি সোনকালে অৰ্থাৎ 28 এপ্ৰিল তাৰিখে ইয়াৰ ৰিজাল্টসমূহ দিয়া হ'ব। তো যেতিয়াই ইয়াৰ ৰিজাল্ট দিয়ে, আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।